চাওক অখিল গগৈ ডাঙৰীয়াই সততে এনেকুৱা ধৰণৰ কথাবিলাক বাক্যবান ৰাজহুৱা কৰি পেলাই কিছু কথা কয়। মই অনুৰোধ কৰিম তেখেতৰ পৰা আমি সকলোৱে কিছু আশা কৰোঁ আৰু অহা দিনত ২৬ৰ নিৰ্বাচনত আমি সকলোৱে সমিল মিলা পেলাই খেলাৰ কাৰণে এটা পৰিৱেশ তৈয়াৰ কৰিব লাগে, যিটো আমাৰ কংগ্ৰেছ দলে প্ৰত্যেকটো মুহূৰ্তত কৈ আহিছে। আৰু কংগ্ৰেছ দলৰ নিচিনা এটা দল, যিটো দলে সৰ্ববৃহৎ দল, আমি প্ৰত্যেকটো মুহূৰ্তত পুলিচৰ লাঠি কোব খাই হ'লেও প্ৰত্যেকটো দিনাই আমি আন্দোলন কৰি বিজেপি কেনেধৰণে আঁতৰাব পাৰি আৰু ৰাইজৰ কথাবিলাক আমি কেনেধৰণে ৰাইজে যিবোৰ বিচাৰি আছে সেই কথাবোৰ আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। তেনে ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই আমাৰ লগত একেলগ হৈ থাকি টিভি মিডিয়াত বা ৰাজহুৱাভাৱে কিছু কটাক্ষ কৰি আমাক কথা নকৈ পেলাই এইবোৰ কথা আলোচনা ক'ত হ'ব লাগে? এইবোৰতো ৰাজহুৱাভাৱে আলোচনা নহয়, এইবোৰ আলোচনা হ'বলৈ গোটেই আমাৰ নেতৃত্বৰ লগত তেওঁলোকৰ অখিল গগৈ আছে, লুৰিণ গগৈ আছে, গোটেইসকল তেওঁলোকে সকলোৱে কথা পাতি পেলাই এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আমি পাতিব লাগে। কিন্তু তাৰ বিপৰীতে তেওঁ ৰাজহুৱা মঞ্চত কংগ্ৰেছক এনেধৰণে কটাক্ষ কৰি বাৰে বাৰে এনেকুৱা টুলুঙা মন্তব্য দিয়ে, সেইটো অসমৰ ৰাইজেও প্ৰত্যক্ষ কৰি আছে। অহা দিনত এনেকৈ ভাবিব যে কোনে কাৰ প্ৰৰোচনামূলকভাৱে থাকি পেলাই কোনে কাক বিজেপিক আগুৱাই নিয়াত সহায় কৰিছে। এতিয়া আমি বিচাৰোঁ যে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এনেকুৱা ধৰণৰ কথাবিলাক অখিল গগৈয়ে ৰাজহুৱাভাৱে মন্তব্য নকৰি সকলোৰে লগত সমল মিলাপেৰে আলোচনা কৰক। আৰু আমাৰতো এনেকুৱা ধৰণৰ মই PSC কমিটিৰ মেম্বাৰ, আমাৰ এইবাৰ আলোচনা হৈছে যে আমি জিলা ভিত্তিত জিলাই যি ধৰণে বিচাৰে, আমি যদি আমাৰ ৰাইজৰ দলক বিচাৰে বা আমাৰ বাকী দলবিলাকৰ লগত আমাৰ কিবা তেনেকুৱা ধৰণৰ মিলা মিচিৰ কথা আহে, তেনেকুৱা আমি জিলাবিলাকক আমাৰ কৰ্তৃত্ব দি আছে, আমি তেনেধৰণেই কথা পতাৰ কথা আছে, কথা পাতি থোৱা আছে, নীতি আমাৰ নিৰ্ধাৰণ সমিতিত এইবোৰ নিয়ম নীতি কৰি থোৱা আছে। গতিকে অখিল গগৈ আমাক টুলুঙাভাৱে এনেকুৱা ধৰণৰ টুলুঙা কথা নকৈ আহক, অহা দিনবিলাকত একলগ হৈ পেলাই আমি যুদ্ধ দিওঁ, বিজেপিক পৰাভূত কৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।